নমস্কাৰ সকলোকে স্বাগতম জনালো মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ। আজি মই বনাবলৈ লৈছোঁ তিল দিয়া চিকেন। তিল দিয়া চিকেন মোৰ খুব বেছি প্ৰিয় আৰু যেতিয়াই মই চিকেন আনো প্ৰায়ে মই তিলেৰে চিকেন বনাওঁৱে। ভাবিলোঁ আজি ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু তাৰ বাবে মই ইয়াতে লৈছোঁ এয়া চিকেন মই হাফ কেজি লৈছোঁ, ধুই মেলি ৰেডি কৰি ল'লোঁ। আৰু এইফালে মছলাৰ ভিতৰত গোটা জিৰা, জালুক, দালচেনি, ইলাচি আৰু গোটা ধনিয়া লৈ লৈছোঁ। এইখিনি মই অকণমান ভাজি দিম। আৰু এইফালে পিঁয়াজ, নহৰু, আদা আৰু কেঁচা জলকীয়া লৈছোঁ। এইখিনি মই কাটি মেলি ৰেডি কৰি লওঁ। আৰু এইফালে লৈছোঁ এটা চাহ খোৱা কাপৰ জোখাৰে আধা কাপ মানহে মই তিল লৈছোঁ। যিহেতু মাংসটোও কম সেইবাবে মই আধা কাপেই লৈছোঁ। এতিয়া প্ৰথমতে মই মাংসখিনিত 1.5 চামুচ নিমখ আৰু 1 চামুচ হালধি পাউডাৰ আৰু অকণমান মিঠাতেল দি পেলাই এইখিনি সানি মেলি ৰাখি থৈ দিম। আৰু এইখিনি সনাৰ পিছতে মই যিখিনি পিঁয়াজ, নহৰু, আদা সেইখিনি কাটিবলৈ আছে সেইখিনি কাটি মেলি যোগাৰ কৰি লওঁ। আৰু বাকী মছলা আৰু তিল সেইখিনি মই ভালদৰে ভাজি ল'ম। তাৰপিছত মই এইখিনি গুড়ি কৰি ল'ম। আৰু এতিয়া মই গেছৰ ওপৰত এয়া উঠাই দিলোঁ কেৰাহীখন। প্ৰথমতে মই মছলাখিনি ভাজিবলৈ লৈছোঁ। গেছৰ জুইটো একেবাৰে কমাই পেলাই মই মছলাখিনি ভালদৰে ভাজি ল'লোঁ। এইখিনি মই প্লেটত নমাই ৰাখিলোঁ। আৰু পুনৰ মই এতিয়া তিলখিনি ভাজি ল'বলৈ লৈছোঁ। মই এই তিলখিনি একদম অনাৰ পিছতে বজাৰৰ পৰা একদম ভালদৰে ধুই ৰ'দত শুকুৱাই থৈছোঁ। আৰু এতিয়া মই এইখিনি কম জুইতে অকণমান সময় ভালদৰে ভাজি ল'ম। আৰু ভাজাৰ পিছত মই এইটো মিক্সিৰ জাৰটোতে লৈ লৈছোঁ। আৰু অকণমান ঠাণ্ডা হোৱাৰ পিছত মই এইখিনি গুড়ি কৰিম। পুনৰ মই কেৰাহীখনত দিলোঁ এতিয়া মিঠাতেল। আৰু এতিয়া মই তাতে আধা চামুচ দিলোঁ গোটা জিৰা, তেজপাত আৰু শুকান জলকীয়া এটা দি দিলোঁ। দিয়াৰ পিছতে এতিয়া মই কাটি ৰখা 3টা পিঁয়াজ ইয়াতে দি দিছোঁ। আৰু পিঁয়াজখিনি দিয়াৰ পিছত মই অকণমান সময় এইখিনি ভালদৰে ভাজি ল'ম। অলপ সময় ভালদৰে ভজাৰ পিছত ইয়াতে মই নহৰু, আদা এনেদৰে খুন্দি লৈছিলোঁ সেইখিনি মই ইয়াতে দি দিলোঁ। আৰু লগতে কেঁচা জলকীয়া 2টা ফালি পেলাই মই ইয়াতে দি দিছোঁ। আৰু মই তেল একেবাৰে কমকেই ব্যৱহাৰ কৰিছোঁ। সানোতে যিহেতু তেল অকণমান দিছোঁৱে আৰু তিল দিম যিহেতু তেল ইমান প্ৰয়োজন নাই। এতিয়া মই মাংসখিনি ইয়াতে দি দিলোঁ। আৰু 2-3 মিনিটমান সময় এনেদৰে মই ভাজি থাকিম। আৰু এনেদৰে 3 মিনিটমান সময় ভজাৰ পিছত এতিয়া মই ঢাকোনখন মাৰি দিম। আৰু এইখিনি মই আধা ঘণ্টামান এনেদৰেই মই ৰাখিম। গেছৰ জুইটো কিন্তু মই একেবাৰে কমাই ৰাখিছোঁ। আধা ঘণ্টামানৰ পিছত মই এতিয়া ঢাকোনখন খুলি এয়া চাইছোঁ। আৰু এয়া চব তেল বিৰিঙি উঠিছে। আৰু এতিয়া মই এইটো সময়তে ইয়াতে দি দিম কাটি লোৱা আলু। এটা অকণমান ডাঙৰ চাইজৰ আলু এনেদৰে সৰু সৰুকৈ কাটিহে মই দিছোঁ। ইয়াতে আলু নিদিয়াকৈও বনাব পৰা যায়। কিন্তু আলু অকণমান আমি যিহেতু মাংস বনালে দিওঁৱেই সেইবাবে মই অকণমান দি দিছোঁ। ভালদৰে গোটেইখিনি মই ভাজি ল'লোঁ। ভজাৰ পিছত ইয়াতে মই এতিয়া দি দিলোঁ পানী বৰ বেছি দিয়া নাই, অকণমান পানী দি মাত্ৰ আলুখিনি সিজিবলৈ অকণমান ঢাকোন মাৰি দিলোঁ। আৰু তাৰপিছতে 5 মিনিটমানৰ পিছত ঢাকোনখন খুলি এতিয়া মই ভাজি ৰখা মছলা গুড়িখিনি তাতে দি দিলোঁ। আৰু ভাজি ৰখা তিলৰ গুড়িখিনিও এতিয়া মই ইয়াতে দি দিলোঁ। দি পেলাই পুনৰ এইখিনি ভালদৰে অলপ সময় ভাজি ল'ম। ভালদৰে অলপ সময় ভজাৰ পিছত এতিয়া মই ইয়াতে দিম পানী। আৰু পানী মই ইয়াতে উতলা গৰম পানী দিম। আৰু বহুত বেছি মই পানী নিদিওঁ, অকণমান ডাঠকৈ ৰাখিম। আৰু বৰ বেছি পানীকৈ খায়ো ভাল নালাগে, অকণমান ডাঠ হ'লে ভাল লাগে। আৰু চাওকচোন ৰংটো কিমান ধুনীয়া হয় তিল দিয়াৰ পিছত, একেবাৰে ক'লাও হৈ নাযায়। যেনেকৈ আমি কেতিয়াবা নৰসিংহ পাত দি পেলাই বনাওঁ যে তেনেকুৱাই হয় কালাৰটো। আৰু এতিয়া মই তাতে অলপ ধনিয়া পাত কাটি দিলোঁ। আৰু এনেদৰে মই 5 মিনিটমান সময় উতলিবলৈ দিম। কাৰণ মাংসখিনি প্ৰায় ভালকৈ সিজিয়ে গ'ল। তিল দি ৰন্ধা চিকেন খাবলৈ সঁচাকৈ বহুত বেছি ভাল লাগে। আৰু আপোনালোকে যিসকলে বনাই খোৱা নাই এবাৰ বনাই খাই চাব। আৰু কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলৰ যদি আপোনালোক নতুন ভিউৱাৰ্ছ বা মোৰ ভিডিঅ' আজি প্ৰথম চাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব। তেতিয়া মোৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ।